মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যপুথি, নতুন পাঠ্যপুথি ব্লছম 2ৰ লেচন 1 When the Forest Got Friendly, মানে হ'ল যেতিয়া ফৰেষ্ট মানে হাবি, ফ্ৰেণ্ডলি মানে বন্ধুত্বপূৰ্ণ, যেতিয়া হাবি বন্ধুত্বপূৰ্ণ হৈ পৰে। When the forest got friendly, when মানে যেতিয়া, ফৰেষ্ট মানে হাবি আৰু ফ্ৰেণ্ডলি মানে বন্ধুত্বপূৰ্ণ, আৰু got মানে হৈ গ'ল পোৱা বা হৈ পৰা। যেতিয়া হাবি বা জংঘল বন্ধুত্বপূৰ্ণ হৈ পৰে। প্ৰথমতে আছে চোৱা, look at the pictures in the column A, match them with the words given in the column B। এতিয়া ইয়াত A লগত ফালে B দিয়া আছে, শব্দখিনি মিলাব লাগে। চোৱা, চৰাইটোৰ লগত কি মিলিব? কু কু হ'ব। তাৰপিছত এই নাৱৰীয়া নাও বাই আছে, এই পানী যিটো বঠা মাৰিলে যোনটো শব্দ হ'ব পানীৰ, সেইটো স্প্লাছ স্প্লাছ। আৰু হাতীয়ে চিঞৰা শব্দ কেনেকুৱা? পাও পাও হ'ব। চৰাইটোৰ লগত মিলিব কু কু, নাৱৰীয়াৰ বঠা মৰাটো হ'ব স্প্লাছ স্প্লাছ, আৰু হাতীটো হ'ব পাও পাও। Do you know that a monkey can make different sounds? Find them out from your teacher. Make the sounds and write them down in the space given below. বান্দৰ এটাই যেতিয়া ইটোৱে সিটোৰ লগত বন্ধুত্বপূৰ্ণভাৱে সাধাৰণতে কথা পাতে, তেতিয়া কেনেকুৱা শব্দ হয়? চাটাৰ চাটাৰ। আৰু দূৰত থকা বান্দৰ এটাক যদি মাতে, তেতিয়া কেনেকুৱা শব্দ হয়? হুপ হুপ। আৰু যেতিয়া বান্দৰটোৱে ভয় খায় বা বিপদ অনুভৱ কৰে, তেতিয়া শব্দটো হয় স্ক্ৰিচ স্ক্ৰিচ। আৰু যেতিয়া বান্দৰৰ এটা খং উঠে, তেতিয়া গ্ৰাণ্ট গ্ৰাণ্ট এনেকুৱা ধৰণৰ শব্দ কৰে হ'ব। ইয়াৰ পিছত আমি এতিয়া পাঠটো পঢ়ি লওঁ আহা। লেটছ ৰিড মানে পঢ়ো আহা। Gulu, a baby elephant, lived with his mother in a lush green forest. Gulu নামৰ বেবী এলিফেণ্ট মানে হাতী পোৱালি এটা ক'ত বাস কৰিছিল? লিভ মানে বাস কৰা, উইথ হিজ মাদাৰ তাৰ মাকৰ সৈতে বাস কৰিছিল, ইন এ লাছ মানে ডাঠ ঘন, গ্ৰীণ ফৰেষ্ট সেউজীয়া, ফৰেষ্ট মানে হাবি। গুলু নামৰ বেবী এলিফেণ্ট মানে সৰু হাতী পোৱালিটো তাৰ মাকৰ সৈতে এখন ঘন সেউজীয়া হাবিত বাস কৰিছিল। The forest was cool and shady. The forest was cool and shady. জংঘল হাবিখন কুল মানে ঠাণ্ডা আৰু shady মানে ছাঁ পৰি থকা। Filled with big and tall trees. আৰু কিহৰে ভৰি আছিলে? Big and tall trees. ওখ, tall মানে ওখ আৰু big মানে ডাঙৰ, tree মানে হ'ল গছ, ওখ ডাঙৰ গছৰে ভৰি আছিলে। আৰু তল কেনেকুৱা? হাবিখন ঠাণ্ডা আৰু ছাঁ পৰি থকা, shady. There was also a lake nearby. ওচৰতে এটা হ্ৰদো আছিলে, হ্ৰদ মানে পানী থকা ডাঙৰ, পুখুৰীতকৈ ডাঙৰ এটা জলাশয়। There was a beautiful valley beside the lake. এই হ্ৰদটোৰ কাষতে কি আছিলে? There was a beautiful valley of flowers. আৰু তাত কি আছিলে? ধুনীয়া, বিউটিফুল, ফ্লাৱাৰ মানে হৈ গ'ল ফুল, ফুলৰ বাগিচা আছিলে। সেই হ্ৰদৰ পাৰতে এখন ধুনীয়া ফুলৰ উপত্যকা বা পাৰত ধুনীয়া বহুত ফুলেৰে ভৰ্তি হৈ আছিলে। গলু often used to visit the valley to play with the other young animals. বাকী সৰু জন্তুবিলাকৰ লগত সি খেলিবলৈ সেই হ্ৰদৰ পাৰলৈ, ফুলৰ বাগিচালৈ
যায়। He along with the other young ones আৰু অন্য জন্তুৰ পোৱালিৰ সৈতে কি কৰে roamed around the forest আৰু গোটেই হাবিখন ঘূৰি ফুৰে in search of juicy and tasty fruit. ৰসাল juicy and tasty আৰু সোৱাদযুক্ত ফ্ৰুইট মানে ফল বিচাৰি কি কৰে গোটেই হাবিখন ঘূৰি ফুৰে তাৰ সমান মানে সৰু সৰু অন্য জন্তুৰ পোৱালিবিলাকক লৈ পেলাই লগতে ঘূৰি ফুৰে Gulu love to explore the forest every day. গুলুৱে সদায় হাবিখনত ঘূৰি ফুৰি ভাল পায় Chasing butterflies মানে পখিলা খেদি Listening to chirping birds মাতি থকা চৰাই মাত শুনি and splashing the lake water হ্ৰদৰ পানীবিলাক এনেকৈ চিটিকাই এইটো ছবি দেখুৱাটোৰে চিটিকাই উইথ হিজ ট্ৰাংক তাৰ সুৰৰে সৈতে ট্ৰাংক মানে সুৰ হ্ৰদৰ পানী ছটিয়াই সি ঘূৰি ফুৰি ভাল পায় One morning Golu said এদিন ৰাতিপুৱা গুলুৱে ক'লে Mother, may I go into the forest on my own today? আজি মই অকলে হাবিখনত ঘূৰিবলৈ যাব পাৰোনে মাকক সুধিছে His mother smiled and said তাৰ মাকে হাঁহিলে আৰু হাঁহি পেলাই ক'লে Sure, but stay close. নিশ্চয় যোৱা কিন্তু ওচৰতে থাকিবা বেছি দূৰলৈ নাযাবা As Gulu walked towards the lake গলু যেতিয়া এই হ্ৰদটোৰ ফালে গ'ল He met a flock of swans সি ৰাজহাঁহৰ এনেকুৱা জাক এটা পালে ফক মানে জাক Hello Gulu Where are you going alone তাক সুধিছে asked স্বৰ্ণৰাজ নামৰ হাঁহটোৱে সুধিছে গুলু তুমি অকলে কলৈ যোৱা এলন মানে অকলে The leader of the flock এই হাঁহৰ জাকটোৰ লিডাৰ দলপতিটোৱে সুধিছে তাৰ নাম হ'ল স্বৰ্ণৰাজ সি সুধিছে অকলে তুমি কলৈ যোৱা I am exploring the forest মই হাবিখন ঘূৰি ফুৰিছোঁ said Gulu excitedly but don't go too far and be careful said স্বৰ্ণৰাজ হাঁহৰ লিডাৰ স্বৰ্ণৰাজে কি ক'লে কিন্তু বেছি দূৰলৈ নাযাবা আৰু সাৱধানে থাকিবা তেনেকৈ হাঁহৰ লিডাৰটোৱে কৈছে হ'ব হাঁহৰ দলৰ মূল হাঁহটোৱে কৈছে গুলু keep roaming around happily আৰু গুলুৱে গোটেই চাৰিওফালে ঘূৰিয়ে থাকিলে আৰু happily মানে ফূৰ্তিৰে Suddenly he realized that he had gone too far from home কিন্তু তেনেকুৱাতে কি হ'ল সি অনুভৱ কৰিলে যে হঠাৎ সি অনুভৱ কৰিলে যে সি ঘৰৰ পৰা বহুত দূৰলৈ গৈছে Frightened he looked around frightened মানে ভয় খালে আৰু সি looked around আৰু চাৰিওফালে চালে Suddenly he realized মানে সি হঠাৎ অনুভৱ কৰিলে যে উপলব্ধি কৰিলে যে সি হাবিৰ পৰা বহুত দূৰলৈ ঘৰৰ পৰা বহুত দূৰলৈ গুচি আহিছে সি ভয় খালে frightened মানে ভয় খোৱা আৰু সি সবফালে চালে The forest was left behind হাবিখন পিছতে এৰি আহিলে He saw some huts সি কিছুমান সৰু সৰু ঘৰ দেখিলে Oh no I am lost হ'ল মই হেৰাই থাকিলোঁ He cried সি চিঞৰিলে সি কান্দিলে পাও He began
ট্ৰাম্পেটিং আউট ফৰ হিজ মাদাৰ লাউডলি। তাৰ মাকক বিচাৰি সি তাৰ চিঞৰ মাৰিলে। Some villagers heard him calling out for help. কিছুমান ভিলেজাৰ মানে গাঁৱৰ মানুহে সি চিঞৰা শুনিলে, সি সহায়ৰ কাৰণে চিঞৰা শুনিলে। হেল্প মানে সহায়। Don't worry, কৈছে চিন্তা নকৰিবা। Said one man, এটা মানুহে ক'লে চিন্তা নকৰিবা। Will help you, আমি তোমাক সহায় কৰিম। They brought him water, তেওঁলোকে তাক পানী আনি দিলে। Sweet bananas, মিঠা কল দিলে। And many more things, আৰু বহুতো বস্তু আনি দিলে। brought মানে অনা, brought টো হ'ল bringৰ past tense, আনিছিল। brought আৰু bring, bring মানে অনা। The kind villagers then guided Golu back to the forest. তেতিয়াই তাৰপিছত সেই কাইণ্ড মানে দয়ালু মানুহবিলাকে কি কৰিলে, গাইডেড গ'লো বেক টু দ্য ফৰেষ্ট, আৰু ফৰেষ্টলৈ মানে আকৌ জংঘলখনলৈ যাবলৈ তাক ৰাস্তা দেখুৱাই দিলে। হাউ গ্লেড গ'লো ৱাজ টু ফাইণ্ড হিজ মাদাৰ, সি মাকক লগ পাই পেলাই, মাকক বিচাৰি পাই বৰ আনন্দিত হ'ল। দে হাগড ইচ আদাৰ হেপিলি, ইটোৱে সিটোক সাৱটি ধৰিলে, আনন্দেৰে সাৱটি ধৰিলে। I am glad that you are safe. গ'লো always ask for help when you need it. মাকে কৈছে I am glad that you are safe, তুমি যে সুৰক্ষিত হৈ আছা তাৰ কাৰণে মই আনন্দ অনুভৱ কৰিছোঁ। গ'লো always ask for help when you need it, তোমাৰ যেতিয়া প্ৰয়োজন হয় সদায় সহায় বিচাৰিবা। হেল্প মানে সহায়। She said, thank you for your kindness. Gulu's mother said to the villagers. গুলুৰ মাকে মানে হাতীজনীয়ে ভিলেজাৰ্ছ মানে গাঁৱৰ মানুহখিনিক থেংক ইউ ক'লে। তোমালোকৰ কাইণ্ডনেছ মানে দয়াশীলতা বা তোমালোকৰ দয়াৰ বাবে মই তোমালোকক ধন্যবাদ দিছোঁ। The villagers were happy to help Gulu and find his home. আৰু গাঁৱৰ মানুহবিলাককো গুলুৰ সহায় কৰিব পাৰি আৰু তাৰ ঘৰটো বিচাৰি পাই পেলাই সুখী হ'ল। Nature is full of wonders. প্ৰকৃতি আশ্চৰ্যৰে ভৰা। Kindness makes the world even better. আৰু দয়াশীলতাই পৃথিৱীখন, ৱৰ্ল্ড মানে বিশ্ব বা পৃথিৱীখন আৰু ভাল কৰি তোলে। বেটাৰ মানে ভাল। হ'ব, এতিয়া লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য লেচন। লাছ, লাছ মানে প্লেণ্টছ এণ্ড ট্ৰিজ গ্ৰ'য়িং থিকলি এণ্ড ষ্ট্ৰংলি। প্লেণ্ট গছ, গ্ৰ'য়িং থিকলি মানে ঘনকৈ গছ থকা, আৰু ষ্ট্ৰংলি, ষ্ট্ৰং মানে শক্তিশালীভাৱে বা তেনেকুৱা আৰু মিনিংটো। এক্সপ্ল'ৰ মানে হ'ল টু ফাইণ্ড আউট মোৰ এবাউট ছামথিং। এক্সপ্ল'ৰ মানে হ'ল কিছুমান কিবা বস্তুৰ বিষয়ে বা কিবাৰ বিষয়ে আৰু অধিক জানিব বিচৰা। এক্সাইটেডলি, ফিলিং অৰ শ্ব'য়িং হেপিনেছ, সুখী অনুভৱ কৰা বা দেখুওৱা। গ্লেড মানে হেপী মানে সুখী। চেজিং, ৰানিং আফটাৰ ছামথিং ইন অৰ্ডাৰ টু কেচ ইট, মানে চেজিং মানে ধৰিবলৈ পিছে পিছে খেদি যোৱা। হাতী পোৱালিটোৱে কি খেদি গৈছিলে? পখিলা, হয়নে? পখিলা ধৰিবলৈ খেদি গৈছিলে, চেজিং বুলি আছে। তাৰপিছত ইয়াত দিয়া আছে এইকেইটা শব্দ পঢ়িবলৈ দিছে।
trumpeting, splashing, chirping. The elephant is trumpeting. The elephant is splashing water. The bird is chirping. চৰাই মাতটো কয় চিৰপিং চাউণ্ড বুলি কয় চৰাই মতাটো আৰু এই পানী ছটিওৱা যিটো শব্দ হয় এইটো স্প্লাছিং আৰু হাতীয়ে জোৰত চিঞৰাটো কয় ট্ৰাম্পটিং এতিয়া লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড আমি কিমান বুজি পালোঁ চাওঁ আহা এক নম্বৰটো দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এইকেইটা প্ৰশ্নৰ উত্তৰ আমি বহি এখনত কৰি থৈ দিছোঁ চাই লওঁ আহা এক নম্বৰটো আছে হুৱেৰ ডিড গুলু লিভ গুলু লিভড ইন এ লাছ গ্ৰীণ ফৰেষ্ট উইথ হিজ মাদাৰ গলুৱে ক'ত বাস কৰিছিলে লাছ ঘন সেউজীয়া হাবিত লাছ গ্ৰীণ ফৰেষ্ট উইথ হিজ মাদাৰ তাৰ মাকৰ সৈতে এখন ডাঠ বা ঘন সেউজীয়া হাবিত বাস কৰিছিলে হোৱাট ডিড গলু ড উইথ দ্য আদাৰ য়ং এনিমেলছ আৰু বাকী জন্তুৰ পোৱালিবিলাকৰ সৈতে গুলুৱে কি কৰে গুলু প্লেড এণ্ড ৰোমড এৰাউণ্ড দ্য ফৰেষ্ট ইন চাৰ্চ অফ জুচি এণ্ড টেষ্টি ফ্ৰুইটছ উইথ আদাৰ য়ং এনিমেলছ সি কি কৰে গলুৱে বেলেগ জন্তু পোৱালিবিলাকৰ লগত খেলে আৰু হাবিখন ঘূৰি ফুৰে কি বিচাৰি পেলাই ৰসাল আৰু সোৱাদ লগা ফল বিচাৰি ঘূৰি ফুৰে TASTY টেষ্টি হু ট'ল্ড গুলু টু বি কেয়াৰফুল কোনে গুলুক কেয়াৰফুল হৈ থাকিবলৈ সাৱধান হৈ থাকিবলৈ কৈছিলে স্বৰ্ণৰাজ লিডাৰ অফ দ্য স্ৱানছ হাঁহৰ জাকটোৰ লিডাৰ হাঁহৰ জাকটোৰ মূল হাঁহটোৱে কৈছিলে টু বি কেয়াৰফুল স্বৰ্ণৰাজে কৈছিলে হা তাৰপিছত why was গুলু frightened গুলুৱে কিয় ভয় খাইছিলে frightened মানে ভয় খোৱা গুলু was frightened when he realized that he had gone too far from home গুলুৱে ভয় খাইছিলে যেতিয়া সি অনুভৱ কৰিব পাৰিছিলে যেতিয়া সি উপলব্ধি কৰিব পাৰিছিল যে সি তাৰ ঘৰৰ পৰা বহুত দূৰলৈ গুচি গৈছিলে how did the villagers help গুলু গুলু গাঁৱৰ মানুহখিনিয়ে কেনেকৈ সহায় কৰিছিলে ভিলেজাৰ্ছ ফিড গুলু বানানাছ ৱাটাৰ পানী খাবলৈ দিছিলে কল খাব দিছিলে গুলুক আৰু কিবা কিবি খাব দিছিলে আৰু কি কৰিছিলে গাইডেড গুলু বেক টু দ্য ফৰেষ্ট আৰু ঘৰলৈ তাৰ ফৰেষ্টলৈ মানে জংঘললৈ যাবলৈ তাক বাট দেখুৱাই দিছিলে হ'ব তেনেকেই সহায় কৰিছিলে 2 নম্বৰ চোৱা say true or false true মানে সঁচা false মানে মিছা সঁচা নে মিছা ক'ব লাগে গুলু love to explore the forest every day গুলুৱে সদায় হাবিখন নিৰীক্ষণ কৰি বা হাবিখনত ঘূৰি ফুৰি ভাল পায় সেইটো সঁচা the flock of swans guided গুলু back to the forest হাঁহৰ জাকটোৱে তাক হাবিলে আকৌ ঘূৰি আহিবলৈ বাট দেখুৱাইছিলে সেইটো নহয় এইটো ফলছ হ'ব আৰু গুলু was glad to find his mother মাকক লগ পাই পেলাই মাকক বিচাৰি পাই সি আনন্দিত হৈছিল এইটো সঁচা ট্ৰু গুলু called out for his mother loudly সি চিঞৰিছিলে হয়নে মাকক বিচাৰি ডাঙৰকৈ এইটো সঁচা এইটো ট্ৰু choose the correct answer from the options অপশ্যন কেইটাৰ পৰা কাৰেক্ট উত্তৰটো শুদ্ধ উত্তৰটো বিচাৰিব লাগে where did গুলু often go to play with other young animals ক'ত খেলিবলৈ যায় the valley মানে সেই হ্ৰদৰ পাৰত হা will help you ইয়াত who is referred here এটি you মানে ইয়াত কাক বুজাইছে হাতী পোৱালিটো বা গুলুক কৈছে আমি তোমাক সহায় কৰিম মানুহখিনি কৈছে গতিকে ইয়াত ইউটো হ'ব গুলু which of the following means a large area of land that thickly covered with trees এইটো হ'ব forest য'ত ডাঠকৈ গছৰে ভৰি থাকে এইটো হ'ল forest মানে জংঘল
তাৰপিছত চোৱা think and say ভাবা আৰু কোৱা guess how Gulu might have felt when the villagers helped him মানুহখিনি যেতিয়া গাঁৱৰ মানুহখিনি যেতিয়া সহায় কৰিছিল তাৰ কেনেকুৱা অনুভৱ হৈছিলে তোমালোকে ভাবা তাৰ চাগে খুব ভাল লাগিছিলে হয়নে ভয় খাই আছিলে যেতিয়া গাঁৱৰ মানুহখিনি সহায় কৰিছিল তেতিয়া তাৰ মনটো খুব ভাল লাগিছিলে বিপদৰ পৰা ৰক্ষা পোৱা যেন লাগিছিলে can you think of a time when someone help you তোমালোকক কোনোবাই হেল্প কৰা বা সহায় কৰা তোমালোকৰ মনত পৰে নেকি তেনেকুৱা তোমালোকৰ কিবা ঘটনা আছে নেকি how did it make you feel তোমালোকৰ তেতিয়া কেনেকুৱা লাগিছিলে সেই বিষয়ে তোমালোকে স্কুলত শিক্ষকক ক'বা বা লগৰৰ লগত কথা পাতিবা হ'ব তাৰপিছত চোৱা you have found the last word last এই শব্দটো পাইছো last the word last is used to describe the forest এই last শব্দতে কিহৰ কাৰণে ব্যৱহাৰ কৰিছে এই হাবিখনক বৰ্ণনা কৰিবৰ কাৰণে Gulu a baby elephant lived with her mother in a lush green forest now find 3 other words from the story which say more about the forest আৰু তিনটা শব্দ লিখা যিকিটাই আৰু বেছিকে ফৰেষ্টখনৰ হাবিখনৰ বিষয়ে কয় write down the words এটা কি আছে তোমাৰ ফৰেষ্টখনৰ বিষয়ে কি বুলি আছিল আৰু হাবিখনৰ বিষয়ে গ্ৰীন হয়নে সেউজীয়া সেডি আছিল হয়নে এছ এছ ডিভাইস সেডি হয়নে মানে ছাঁ পৰি থকা আৰু আছিল কুল আছিল হয়নে হ'ব এইকেইটা আছিল আৰু তোমালোকে যদি বেলেগ শব্দ আছে সেয়াও লিখিব পাৰা তাৰপিছত 6 নম্বৰ চোৱা লেটস ৰিড দ্য ইনফৰমেশ্যন গিভেন বিলো কি দিয়া আছে এটো আমি পঢ়িলো one day Gulu meet a squirrel named Fluffy এদিন গুলুৱে ফ্লাফি নামৰ এটা ক্ৰিকেটক লগ পালে while roaming around in the forest গোটেইখন যেতিয়া ঠিক ঘূৰি ফুৰিছিলে তেতিয়া এই ফ্লাফি নামৰ ক্ৰিকেটক লগ পালে they got introduced to each other and started talking দুইটাই চিনাকি হৈ ললে আৰু কথা পাতিবলৈ আৰম্ভ কৰিলে now imagine you are Fluffy and your teacher is Gulu তোমাৰ শিক্ষক হল হাতী পোৱালিটো গুলু আৰু তুমি হলা হে ফ্লাফি নামৰ ক্ৰিকেটটো your teacher is asking you the following questions listen carefully to your teacher and respond তুমি এতিয়া শিক্ষকক জন গুলু বুলি ভাবা আৰু নিজকে ফ্লাফি নামৰ ক্ৰিকেটটো বুলি ভাবা আৰু শিক্ষকে সুধা কথাকিটা তুমি ৰেসপন্ড কৰিবা হা উত্তৰ দিবা Hello, I am Gulu. What is your name? Hello, মই গুলু তোমাৰ নাম কি তেতিয়া তুমি কবা I am Fluffy মোৰ নাম হল Fluffy but my name is Fluffy Oh, nice to meet you তোমাক লগ পাই ভাল লাগিলে Are you new to this forest তুমি এই হাবিখনত নতুন নেকি তুমি তেতিয়া কবা No, I live here মই ইয়াতে বাস কৰো Where do you live I live in this forest Do you like this place তুমি কবা Yes I like this place হয় মই ঠাইটুকুৰ ভাল পাওঁ Would you like to explore this forest তুমি এই হাবিখন নিৰীক্ষণ কৰিব বিচাৰা নেকি হাবিখনত ঘূৰিব বিচাৰা নেকি Yes I would like to explore this forest মই হাবিখন নিৰীক্ষণ কৰিব বিচাৰিম হাবিখন মই চাব বিচাৰিম তেনেকৈ উত্তৰ দিব পাৰিবা বা তুমি বেলেগকৈ উত্তৰ দিব পাৰিবা যদি নিবিচাৰা যদি জায়গাটো ভাল নাপোৱা তো তোমালোকৰ মতে কৰিবা তো 6b2 আছে now imagine a new student has joined your class তোমালোকৰ ক্লাছলৈ এজন নতুন ছাত্ৰ আহিলে work with your partner take turns being the new student first greet each other then ask question to each other and respond accordingly you may take help of the questions below তুমি নতুনকৈ ষ্টুডেন্ট এজন আহিলে তেতিয়া তোমাৰ লগত হলা গুড মৰ্নিং কলা বা আহি পৰতে ইজনে সিজনক সম্ভাষণ জনালা তাৰপিছত কি কৰিবা কি সুধিবা হোৱাট ইজ ইউৰ নেম তাক লৰাটো সুধিব পাৰা তোমাৰ নাম কি হোৱাৰ ডু ইউ লিভ তুমি ক'ত থকা হোৱাট ডু ইউ লাইক এণ্ড ডিছলাইক তুমি কি ভাল পোৱা আৰু কি বেয়া পোৱা এনেধৰণে তোমালোকে
কথা পাতিব পাৰা So let's read aloud the following words in the box. Big, field, deep, sheep, fit. The underlined I in these words are pronounced the same way as we pronounce the letter I in the word hill. এতিয়া হিলত যেনেকৈ I wordটো আমি যেনেকৈ উচ্চাৰণ কৰোঁ তেনেকৈ এইখিনিতো তেনেকুৱাকৈ হয় বিগ ফিল্ড ডিপ sheep, feet. Let's read aloud the following words in the box. Field, deep, sheep, feet, green. The underlined letters double E in these words are pronounced the same way as we pronounce the letters double E in the word sweet. Sweet. আমি এটো কেনেকৈ উচ্চাৰণ কৰিছোঁ হৰ্ষই নিচিনাকৈ আৰু এটো দীৰ্ঘই নিচিনাকৈ সুইট হয়নে ডাবল ই আৰু the sound of the underlined letters in the second box are pronounced a bit longer অকমান দীঘলীয়াকৈ then the sound of the underlined letter in the first box প্ৰথম বক্সতকৈ দ্বিতীয় বক্সৰ প্ৰথম বক্সত থকা আইটো আমি অলপ ছুটিকে উচ্চাৰণ কৰিছো বিগ ফিল্ড ডিপ শিপ ফিট কিন্তু ফিল্ড এটো অকমান দীঘলীয়াকৈ উচ্চাৰণ হয় ডিপ শিপ ফিট গ্ৰীন হয়নে let's read the following pairs of words aloud hill hill field field green green sheep sheep feet feet deep deep read the words in the box make 2 boxes in your notebook box A and box B now in box A write the words in which the letter I is pronounced as in hill in box B write the words in which the letters double E is pronounced as in sweet এতিয়া ইয়াত কি কৰিব লাগে বক্স A আৰু বক্স B বনাই লবা তোমালোকে লিখি পেলাই তাত এ ডাবল ই থকাখিনি বক্স A বক্স A ত লিখিবা আই থকাখিনি যত হিলত যেনেকৈ উচ্চাৰণ হৈছিল তেনেকুৱাকৈ উচ্চাৰণ হয় আৰু বক্স বিট কি কৰিবা ডাবল ই যোনবোৰ উচ্চাৰণ কেনেকুৱা হৈছিল সুইটত থকা নিচিনাকৈ উচ্চাৰণ হৈছিল তেনেকৈ তোমালোকে দুটা বক্সত ইয়াৰ এই শব্দখিনি ভাগ কৰি পেলাই লিখিবা এনেধৰণে তোমালোকে শব্দবিলাক ভাগ কৰি পেলাই লিখিবা য'ত উচ্চাৰণবিলাক কেনেকুৱা হৈছিল হিলৰ নিচিনাকৈ আই থকাবিলাক উচ্চাৰণ হৈছিল আৰু সুইটৰ নিচিনাকৈ ডাবল ই থকাবিলাক উচ্চাৰণ হৈছে এনেধৰণে তোমালোকে ভাগ কৰি পেলাই লিখিবা হ'ব এইটো ভিডিঅ'ত মই এইখিনিলৈকে কৰি দিছোঁ ইয়াৰ পিছত আমি ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰি যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ